আমাৰ দীঘিলী পুখুৰীৰ পৰা নুনমাটিলৈকে যিখন উৰণীয়া সেতু আমি নিৰ্মাণ কৰি আছো আজি কেবিনেটে সেইখন মহাৰজা পৃথুৰ নামত অৰ্পণ কৰিবলৈ বা তেওঁৰ নামত নামাঙ্কন কৰিবলৈ আনুষ্ঠানিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰে। আজিৰ কেবিনেটত এটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় যে ৰাজ্যত 18 বছৰৰ ওপৰত কোনো নাগৰিককে নতুনকৈ আধাৰ কাৰ্ড দিয়া নহব। Meaning that any citizen who are 18 plus তেখেতসকলে অসমত এতিয়াৰ পৰা আধাৰ কাৰ্ড নাপাব। কিন্তু ইয়াতে আমি শিডিউল ট্ৰাইব, শিডিউল কাষ্ট আৰু টি গাৰ্ডেনৰ 18 বছৰ হলেও ওপৰত হলেও আমি এবছৰলৈ দি থাকিম, কাৰণ এই সেগমেন্ট কেইটাত এতিয়াও সেচুৰেশন পোৱা নাই। কিছু মানুহে আমাৰ লোকেল মানুহে এতিয়াও আধাৰ কাৰ্ড পাব বাকি আছে। গতিকে 18 বছৰৰ ওপৰত এতিয়াৰ পৰা আমাৰ অসমত কোনেও আধাৰ কাৰ্ড নাপাব, with the exception of ST, SC and tea garden. That is also for another 1 year. এবছৰৰ পিছত এই কমিউনিটিৰো আধাৰ কাৰ্ড নৰ্মেলি নাপাব। যদি কোনোবা আধাৰ কাষ্টৰ মানুহ আধাৰ কাৰ্ড পাব বাকি থাকি গ'ল, তেখেতসকলে উইদিন দিছ মান্থ, এই মাহৰ ভিতৰত আমি আবেদন কৰিবৰ কাৰণে আহ্বান জনাম যে ইয়াৰ পিছত এই উইন্ডোটো খোলা নাথাকিব। সেইকাৰণে আমি সেপ্টেম্বৰ মাহটো তেওঁলোকক আবেদন কৰিবৰ কাৰণে সময় দিম আৰু এই যিখন নটিফিকেশ্যন, এই নটিফিকেশ্যনখন অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰা কাৰ্যত পৰিণত হ'ব। তাৰ পিছতো কোনোবা যদি বিশেষ মানুহ বিশেষ কাৰণত বাদ পৰি যায়, তেওঁলোকে ডিচিক এপ্লাই কৰিব লাগিব আৰু ডিচিয়ে SB ফৰেনাৰ্ছ ট্ৰিব্যুনেল সকলোৰ লগত কথা বতৰা পাতি ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ কেছত দিব পাৰিব। যদি কোনোবা বাদ পৰি একেবাৰে মানে কিবা কাৰণত দিবই লাগে, মোৰ বেমাৰ আছিল, মই যাব নোৱাৰিলোঁ বা মই অসমত নাছিলোঁ, এনেকুৱা কিছুমান থাকিলে অকল ডিচিয়েহে আধাৰ কাৰ্ডখন দিব পাৰিব, বেলেগ কোনেও নোৱাৰে। এই সিদ্ধান্তটো আমি এইকাৰণে লৈছোঁ যে যোৱা কিছুদিনত বিশেষকৈ যোৱা এটা বছৰত আমি বাংলাদেশৰ পৰা অহা ইলিগেল বাংলাদেশীক আমি নিৰন্তৰ বৰ্ডাৰত ধৰি আছোঁ। যোৱা কালিও আমি 7 জনক পুছবেক কৰিছোঁ, কিন্তু আমি নিশ্চিত নহয় যে আমি সকলোকে ধৰিব পাৰিছোঁ বুলি। গতিকে আমি এটা প্ৰটেকশ্যন ল'ব খুজিছোঁ যাতে কোনো মানুহে অসমৰ ভিতৰত সোমাই আধাৰ কাৰ্ডখন লৈ তেওঁলোকে ভাৰতীয় নাগৰিক হ'ব নোৱাৰে। সেই ৰাস্তাটো আমি সম্পূৰ্ণৰূপে বন্ধ কৰি দিব খুজিছোঁ। আকৌ এবাৰ মই ৰিপিট কৰিছোঁ, 18 বছৰৰ ওপৰত কোনো নাগৰিকে অসমত আধাৰ কাৰ্ড নাপাব। যিসকলে ইতিমধ্যে আধাৰ কাৰ্ড লোৱা নাই, সেপ্টেম্বৰ মাহত তেওঁলোকে আবেদন কৰক, আমি এমাহৰ কাৰণে উইন্ডো এটা খোলা ৰাখিম। দ্বিতীয়তে ST, SC আৰু টি গাৰ্ডেনৰ কাৰণে এই উইন্ডোটো এবছৰৰ কাৰণে খোলা থাকিব আৰু ইয়াৰ পিছতো সময়সীমা পাৰ হৈ যোৱাৰ পিছতো যদি ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ কেছত কোনোবা মানুহে আবেদন কৰে, SDC বা সাৰ্কুল অফিচাৰে দিব নোৱাৰিব, অকল ডিচিয়ে দিব পাৰিব। ডিচিয়ে দিয়াৰ আগতে SB ৰিপৰ্ট, ফৰেনাৰ্ছ ট্ৰিব্যুনেল ৰিপৰ্ট গোটেইখিনি সংগ্ৰহ কৰিহে ডিচিয়ে দিব পাৰিব। আৰু আমাৰ আধাৰ সেচুৰেশ্যন ইজ 103%। তাৰ মানে এনেকুৱা মানুহ কোনো বাদ পৰি যোৱা নাই 18 বছৰৰ ওপৰত যোনে আধাৰ নোলোৱাকৈ আছে।
এক্সেপ্ট ST SC আৰু টি গাৰ্ডেন বাকি সকলোৱে আধাৰ লৈছে চতুৰ্থতে যি ধৰণে আমি বাংলাদেশী নাগৰিকক আবদ্ধ কৰিছো 100% আমি যেহেতু কৰিব পাৰিছো বুলি ভবা নাই গতিকে এই ক্ষেত্ৰত যিকোনো মানুহে নাগৰিকত্ব যাতে আধাৰৰ জৰিয়তে ল'ব নোৱাৰে this decision will act as a big deterrent ইয়াৰ পিছত আজি আমাৰ কেবিনেটত ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট অসমক দিয়াৰ বাবে আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাই আমি আজি এটা প্ৰস্তাৱ গ্ৰহণ কৰিছো মই অকণমান আপোনালোকক এটা বেকগ্ৰাউণ্ড ক'ব খুজিছো যেতিয়া ইউপিএ গভৰ্ণমেণ্ট আছিলে তেতিয়া উত্তৰ পূৰ্বক এখন IIM দিয়া হৈছিল আৰু উত্তৰ পূৰ্বক এখন এইমছ দিয়া হৈছিল কিন্তু দুইটা অনুষ্ঠানে তেতিয়াৰ কংগ্ৰেছ চৰকাৰে শিলঙত কৰিবৰ বাবে সিদ্ধান্ত লয় IIM খনো শিলঙত দিয়ে আৰু এইমছৰ যেটো নিগ্ৰিমছ বুলি কয় নিগ্ৰিমছ খনো শিলঙত দিয়ে আৰু অসমে তেতিয়া এখন বিচাৰিছিল যে দুখনৰ এখন অন্তত অসমক দিয়ক তেতিয়া কেন্দ্ৰীয় চৰকাৰে য'ত নেকি আমাৰ অসমতো কংগ্ৰেছ চৰকাৰ আছিলে দিল্লীতো কংগ্ৰেছ চৰকাৰ আছিলে তেওঁলোকে নিগ্ৰিমছখনো আনিব নোৱাৰিলে IIM খনো আনিব নোৱাৰিলে আৰু আমি কৈছিলো যে আমাক দুইখন নালাগে মেঘালয়ক এখন দিয়ক আমাক এখন দিয়ক কিন্তু আমি এখনো আনিব নোৱাৰিলো বা অতিৰিক্ত কৰি ঠিক আছে অসমকো দিয়ক মেঘালয়কো দিয়ক তেনেকেও আমি আনিব নোৱাৰিলো এটা অসমৰ মানুহৰ মাজত দুখ এটা থাকি গৈছিল মোদী ডাঙৰীয়াই প্ৰথম 5 বছৰত আমাক এইমছখন দিলে আমাৰ এটা যেটো নোপোৱাৰ বেদনা আছিল হেতু নোহোৱা হ'ল এইবাৰ আমাক IIM খন দিলে তাৰ মানে দুইটা যি অসমবাসীৰ ইমান দিনৰ এটা মনত দুখ আছিল দুইটা তেখেতে আমাক এক প্ৰকাৰে আমাৰ যেটো দুখ সেই দুখটোক তেওঁ নোহোৱা কৰিলে এখন IIM দিছে এটো ডাঙৰ কথা নহয় যি অসমে নিজক বঞ্চিত অনুভৱ কৰি আছিল ইমান দিন এইমছ আৰু IIMক লৈ এই দুইখনে মোদী ডাঙৰীয়াই অনুমোদন কৰি অসমবাসীক কৃতজ্ঞ কৰিছে আমি অসমবাসীৰ হৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো আজিৰ কেবিনেটত উৰিয়াম ঘাটৰ এভিকশন লৈ আলোচনা হয় আৰু কেবিনেটে বন বিভাগকো উৰিয়াম ঘাটৰ এভিকশন ড্ৰাইভ অত্যন্ত সফলতাৰে কৰাৰ বাবে আমি বন বিভাগক ধন্যবাদ জনাইছো কেবিনেটে আৰু নাগালেণ্ড চৰকাৰে আগবঢ়োৱা সহযোগিতাৰ বাবে নাগালেণ্ড চৰকাৰকো আমি ধন্যবাদ জনাইছো ইয়াতে বৃক্ষৰোপণৰ যি এতিয়া আমি কাম কৰিম মেসি প্লান্টেশন হ'ব 12000 বিঘা মাটি তাতো আমি নাগালেণ্ড চৰকাৰৰ সহযোগিতাৰে সৈতে আমি এই বৃক্ষৰোপণৰ কাম আমি সম্পূৰ্ণ কৰিম 12000 বিঘা মাটিত নতুনকৈ ফৰেষ্ট কভাৰ গ্ৰো কৰিব হেতু ইকোলজিক্যাল দিশৰ পৰা ই এটা অত্যন্ত সন্তুষ্টিৰ বিষয় আমি গোলাঘাট জিলা প্ৰশাসন অসম চৰকাৰৰ বন বিভাগ আৰু নাগালেণ্ড চৰকাৰে আগবঢ়োৱা সহযোগিতাৰ বাবে আমি নাগালেণ্ড চৰকাৰক আজি আমি ধন্যবাদ জনাইছো ৰাজ্যত আজি আমি নতুনকৈ 3,14,773 গৰাকী হিতাধিকাৰীক প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ গৃহ প্ৰদান কৰিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো নতুনকৈ 3,14,773 বাকি আমাৰ টাটা নেলকো
আৰু অসম চৰকাৰৰ সমগ্ৰ শিক্ষা অভিযানৰ লগত একেলগ লাগি আমি 10টা ফিউচাৰিষ্টিক ট্ৰেড সেক্টৰৰ ওপৰত আমাৰ হাইস্কুলৰ ল'ৰাবিলাকক যাতে আমি স্কিলিং কৰিব পাৰোঁ এই বিষয়ে আজি আমি এখন ডাঙৰ বুজাবুজিৰ চুক্তি আমি অনুমোদন কৰিছোঁ শিক্ষামন্ত্ৰীয়ে এই বিষয়ে আপোনালোকক সুকীয়াকৈ এখন সাংবাদিক মেল পাতি আপোনালোকক তেওঁ অৱগত কৰিব কাৰণ বিষয়টোৰ ওপৰত ইমানেই এটা গুৰুত্বপূৰ্ণ যে তেখেতে আপোনালোকক সাংবাদিক মেল পাতি নিশ্চয় ধুনীয়াকৈ এই বিষয়ে জনাব আমাৰ ল'ৰা ছোৱালীক আমি ডিজিটেল ইকনমি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স গোটেই দিশত এই প্ৰকল্পটোৱে কাম কৰিব টোটেল 600 ক্ৰ'ৰ্ছৰ প্ৰকল্প হ'ব 75% টাটা নেলকোৱে দিব 25% অসম চৰকাৰে আগবঢ়াব ইয়াৰ ওপৰত তেখেতে আপোনালোকক সুকীয়াকৈ সম্বোধন কৰিব আজি আমি কেবিনেট আমাৰ 2 বেলা হ'ব পিছবেলাও এতিয়া আমি আৰু 3 ঘণ্টা বহিম কিন্তু তাত কোনো সিদ্ধান্ত নহয় তাত আমি আগন্তুক গৃহমন্ত্ৰী ডাঙৰীয়াৰ ভ্ৰমণ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ভৱন ভূপেন হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকী এইসমূহ অনুষ্ঠানৰ বিষয়ে আমি আলোচনা কৰিম তাত কোনো সিদ্ধান্ত নহয় বেসিক্যালি ৰিভিউ হ'ব আৰু সেই কাৰণে আমি ইয়াতে 6টা বজালৈকে থাকিম আৰু আপোনালোকে থকাৰ প্ৰয়োজন নহব কাৰণ তাতে কোনো সিদ্ধান্ত বা কেবিনেট নহয় ফৰ্মেল কেবিনেট ইমানতে সামৰণি পৰিছে This September. Thanks for that. Yes. Aadhaar card or एक फंड बंद कर নহয় একেবাৰে দিয়া নহয় কাৰণ অসমত আধাৰ সেচুৰেশন 102% মানুহে অলৰেডি লৈ লৈছে অসমৰ জনসংখ্যাতকৈ 2% বেছি মানুহে আধাৰ লৈছে গতিকে এতিয়া আমি আধাৰ কাৰ্ড দিব লাগিব নতুনকৈ জন্ম হোৱা সন্তানক আৰু মেট্ৰিক পৰীক্ষালৈকে আজি যদি মই জন্ম হৈছো মই হয়তো কিবা কাৰণত আজিয়ে লোৱা নাই কালি লোৱা নাই কিন্তু 18 বছৰলৈকেতো আধাৰখন নোলোৱাকৈ থাকাৰ কোনো কথা হ'ব নোৱাৰে গতিকে কোনোবা এডাল্ট পপুলেশনে যদি অসমত আধাৰ লব যত্ন কৰে তেওঁ স্পষ্টভাৱে নতুনকৈ অহা মানুহে হ'ব লাগিব সেইকাৰণে আমি অসমত এন্ট্ৰিটো আমি আধাৰ উই আৰ ৰেষ্ট্ৰিক্টিং 18 বছৰৰ তলৰ সকলে পাব কাৰণ আজি মোৰ ঘৰত যদি বাচ্চা এটা জন্ম হয় তাকটো আধাৰ দিব লাগিব আৰু ৰেয়াৰেষ্ট অফ দা ৰেয়াৰ কেছ ধৰি ললো মোৰ 19 বছৰ হৈছে মই আইআইটি গুৱাহাটীৰ হোষ্টেলত পঢ়ো মোৰ ঘৰ কৰ্ণাটকত মই কৰ্ণাটকত আধাৰ লব খোজা নাই অসমত লব খুজিছো তেতিয়া অকল ডিসিএ হে দিব পাৰিব অফিসে দিব নোৱাৰে আধাৰ কেন্দ্ৰত দিব নোৱাৰে ডিসিএ কৰ্ণাটকত খুদিব যে ইজন বাসিন্দা হয় নে নহয় গুটে ইনকুৱাৰি কৰাৰ পিছত ডিসিএ হে দিব পাৰিব irrespective of religion ইয়াত হিন্দু মুসলিম সবৰ কাৰণে খালি এসটি এসসি আৰু টি গাৰ্ডেনত আধাৰ পেনেট্ৰেশন ইজ 96% তাৰমানে 4% মানুহে তাত আধাৰ লব বাকি আছে সেই কাৰণে এসটি এসসি এণ্ড টি গাৰ্ডেনৰ ক্ষেত্ৰত we are giving 1 year of exemption আৰু সেকেন্ড আমাৰো যদি কোনোবা মানুহে আধাৰ লোৱা নাই তেওঁলোকৰ কাৰণে আমি 1 মাহ সময় দিছো দে এপ্লাই কৰিলাম মুখ্যমন্ত্ৰী মহোদয় কালি সচিয়াল আপুনি এটা কথা কৈছে যে অসম আৰু অসমীয়া দুইটা লৈ সচেতনৰ কথা কৈছে মানে ৰিয়েলি ইজ কনসাৰ্ন কিমান পৰিমাণে অসম আৰু অসমীয়াৰ প্ৰতি এটা সজাগতা সব বৰ্তমান সময় আমাৰ কাৰণে বহুত এটা সংকটৰ সময় মই আপোনালোকক এটাই কথা আহ্বান জনাম আমি মাটিৰ বিষয়টো আলোচনা কৰিছো যে মাটিৰ বিষয়ে কিমান মাটি কাৰ দখলত আছে আমি আলোচনা কৰিছো কেতিয়াবা আপোনালোকে এই বছৰ মেডিকেলৰ এডমিশন লিষ্টখন চাব যে
আমি দেখা পাম যে অসমীয়া মানুহৰ পৰা পাৱাৰটো শিফ্ট হৈ আছে, whether it is a soft power or hard power. আজি যদি আপোনালোকে দেখে অসমত যদি এই IIM আহিব 500 কোটি টকাৰ কাম হ'ব, এই কামত কন্ট্ৰেক্টৰজনহে অসমীয়া হ'ব ধৰি ললো, বাকি গোটেই নিৰ্মাণ শ্ৰমিকৰ এজনো খিলঞ্জীয়া অসমীয়া নাথাকে। তাৰমানে ইকনমি ইজ চেঞ্জিং ফাষ্ট। যদি অসমত আজি ব্ৰহ্মপুত্ৰৰ ওপৰত এখন ব্ৰিজ হৈছে, দ্য এণ্টায়াৰ লেবাৰ কম্পোনেণ্ট ইজ শিফটিং। মেডিকেলত যদি ৰিজাল্ট চাই, জেনেৰেল কাষ্টৰ 30% অসমীয়া লোকৰ মাজত মেডিকেল চিট নাই। তাৰ মানে এইটো কাকো শত্ৰুতামি কোৱা কথা নহয়, কোনোবাই ভাল কৰিছে আমি ভাল পাম, কিন্তু এইটো এটা অসমীয়া মানুহখিনিয়ে চিন্তা কৰাৰ সময় আহিছে যে অসমীয়াৰ হাতৰ পৰা, আৰু ফৰ ডেট মেটাৰ বৰাকতো ইভেন বেংগলী মানুহখিনিৰ পৰা, the power is shifting, whether it is a soft power or hard power. And এনেকুৱা যদি হৈ থাকে, এদিন অসমত অসমীয়া মানুহখিনি উইল বি কমপ্লিটলি লুজাৰ। সেইকাৰণে মই কাকো কাজিয়া কৰিব কোৱা নাই, মই পঢ়িব কৈছো, মই শ্ৰমৰ প্ৰতি আগবাঢ়ি যাব কৈছো। কালি মই চতিয়াত ভাষণ দিওঁতে কাকো কাজিয়া কৰিব কোৱা নাই যে ধাক্কা মাৰক, মই কৈছো ভাল কৰি পঢ়ক, মানৱ সম্পদ এটা নিৰ্মাণ কৰক। মাটি বাৰী উচ্ছেদ ই এটা কম্পোনেণ্ট, আৰু এটা কম্পোনেণ্ট হৈছে যে যিটো সফট পাৱাৰ বুলি কয়, এখন ৰাজ্যৰ যিটো মেজৰিটি কমিউনিটি তেওঁলোকৰ হাতত সফট পাৱাৰটো থাকে। কৰ্ণাটকৰ সফট পাৱাৰ ইজ উইথ দ্য কানাডিয়ান পিপল, কানাডা পিপল। মহাৰাষ্ট্ৰত সফট পাৱাৰ ইজ উইথ দ্য মাৰাঠী পিপল। বেংগলত সফট পাৱাৰ ইজ উইথ দ্য বেংগলী পিপল। গুজৰাটত সফট পাৱাৰ ইজ উইথ দ্য গুজৰাটী পিপল। বাট অসমত দ্য মষ্ট ক্ৰিটিকেল পাৰ্ট হৈছে যে সফট পাৱাৰটো ট্ৰান্সফাৰ হ'ব আৰম্ভ কৰিছে, যেটো যে আমি অসমীয়া, ডেট সফট পাৱাৰ ইজ যে অসমত মাজে মাজে সমুজ্জ্বল ভট্ট ডাঙৰীয়া এটা শব্দ কৈ থাকে, অসমীয়াত অসমীয়াৰ প্ৰভুত্ব থাকিব। চ' লাইনটোলৈ মই এগ্ৰী নকৰোঁ, কিন্তু সঁচা প্ৰভুত্ব মানে কি, সফট পাৱাৰ উইল বি ইন ইউৰ হেণ্ড। বাট টুডে মেডিকেল, ইউনিভাৰ্চিটি, কটন ইউনিভাৰ্চিটি, হোষ্টেল, পোষ্ট গ্ৰেজুৱেট, the main soft power is no longer with the people of Assam. অসমীয়া মানুহৰ হাতত নাই। Soft power, শিক্ষা, সাংস্কৃতিক, ক্ৰীড়া, soft power means everything. Computer, soft power means everything. গতিকে মই কালি চতিয়াত অসমীয়া মানুহক আহ্বান জনাইছিলো যে আপোনালোকে মানৱ সম্পদটো নিৰ্মাণ কৰক, নহলে কম্পিটিশনত আপোনালোক নাথাকিব। আমি পঢ়া শুনা কৰা নাইতো, আমাৰ ইয়াত ৰাজনীতি কি আছে? কোনোবাই ডক্টৰ পঢ়িবৰ কাৰণে 2 বছৰ মাথা মাৰি পঢ়ি আছে, আমি পঢ়া নাই। গতিকে ইয়াত ৰাজনীতিৰ কথাটো অহা নাই। ডেট ৱাজ যে এটা মানে কি বুলি কয়, এটা বৌদ্ধিক আছিলে কালি। এইটো কোনো কাৰো ওপৰত শত্ৰুতামি কৰা স্পীচ নাছিলে। অসমীয়া মানুহক মই এটা কি কয় আত্মদৰ্শন কৰোৱাইছিলো যে অসমতে আমি মাটিও হেৰুৱাইছো, শিক্ষাও হেৰুৱাইছো। শিক্ষা যদি হেৰুৱাইছো, 2 দিন পিছত চাকৰিও হেৰুৱাম। নিৰ্মাণ শ্ৰমিক হেৰুৱাইছো। গতিকে আমি কেনেকে অসমত আমি কেনেকে অকলশৰীয়া হৈ গৈ আছো, অসমীয়া মানুহখিনিক কালি মই এটা অকেজনটো যিহেতু ডাঙৰ অকেজন আছিলে, আৰু ইয়াত কোনো শত্ৰুতামি নাই, কাৰো প্ৰতি ভেদভাৱ নাই। এজন অসমীয়া হিচাপে মই মোৰ উদ্বেগৰ কথাখিনি শ্বেয়াৰ কৰিছিলো। নাই, ইয়াত শিফটিং। আমাৰতো অসমীয়া মানুহ বুলি ক'লে যিকোনো এখন নিৰ্মাণ শ্ৰমিকত যাওক, এটাও অসমীয়া ল'ৰা নাপায়। মোৰ একো ষ্টেপ নাই ইয়াত, মাত্ৰ মই কি কৰিব পাৰোঁ? মই একো কৰিব নোৱাৰোঁ, মই মাত্ৰ জনাব পাৰোঁ। আপোনালোকে কথা যিখিনি ক'ব সাহস নকৰে, মই কথাখিনি ৰাখিছোঁ, কিন্তু মইতো আৰু গৈ ফ্লাইঅভাৰত কাম নকৰোঁ।
ইয়াত গভৰ্ণমেণ্টৰ কোনো ৰুল নাই ইয়াত গভৰ্ণমেণ্টে কি কৰিব পাৰে ইয়াত এটা আৰে স্কিল লেবাৰৰ ইনষ্টিটিউট খুলিলেওতো তাতো পঢ়িবৰ কাৰণে অসমীয়া ল'ৰা যাব লাগিব যে ইভেন যি স্কিল ইনষ্টিটিউট আমি কৰিছোঁ তাতোতো আমাৰ ল'ৰা পঢ়িব যোৱা নাই আপোনালোকে ITI বিলাকত যাব অসমীয়া ল'ৰাটো তাত নাই গতিকে মই মেডিকেল কলেজো খুলিছোঁ মেডিকেল কলেজত আমাৰ ল'ৰা নাই গতিকে মই অসমীয়া মানুহখিনিক এটা দৃষ্টি আকৰ্ষণ কৰিছোঁ যে প্ৰতিযোগিতাৰ পৃথিৱীখনৰ পৰা আমি আঁতৰি গৈ আছোঁ মই কাকো হিংসা কৰা নাই তেওঁলোকে প্ৰতিযোগিতা কৰি পাইছে শ্ৰম কৰি পাইছে কাৰো ওপৰত কোনো বিশেষ ভাৱ নাই কিন্তু অসমীয়া মানুহে যে প্ৰতিযোগিতাৰ পৃথিৱীখনৰ পৰা আঁতৰি 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 গৈ আছোঁ দ্যাট ইজ এ মেটাৰ অফ কনচাৰ্ণ যিহেতু চতিয়া অসমীয়া মানুহৰ এটা অভিকেন্দ্ৰ সেইকাৰণে তাত মই কথাখিনি উল্লেখ কৰিছোঁ ইট ৱাজ নট এবাউট পলিটিক্স এইটো এটা চৰ্চা বৌদ্ধিক চৰ্চা এটা মইনো কি গুৰুত্ব দিম এইটোতো দেউতাক মাকে গুৰুত্ব দিব লাগে যাতে ল'ৰা ছোৱালীক পঢ়ুৱাব ইয়াতে সহায় আমিতো কৰিয়ে আছোঁ নিযুত মইনাৰ পৰা আৰম্ভ কৰি এক্সট্ৰিমত সহায় কৰি আছোঁ জিলাই জিলাই মেডিকেল কলেজ পাতিছোঁ এডমিশ্যন ফ্ৰী কৰি দিছোঁ ফৰ্ম ফিল আপ ফ্ৰী আমিতো সহায় কৰি আছোঁ কিন্তু যিকোনো কাৰণতে নহওক আমাৰ ল'ৰা ছোৱালীখিনিয়ে পঢ়া নাই পৰীক্ষা নিদিয়া নহয় পৰীক্ষাত আমাৰ ল'ৰা ছোৱালীখিনিয়ে বলে পঢ়া নাই গতিকে এইটোতো আৰু মুখ্যমন্ত্ৰীৰ কথা নহয় এইটো দেউতাক মাক সমাজ সচেতন হ'ব লাগিব মানুহক পঢ়া শুনাৰ প্ৰতি আকৰ্ষিত কৰিব লাগিব এটা মেডিকেলৰ সিট এটাতো মুখ্যমন্ত্ৰীয়ে দিব নোৱাৰে পঢ়িয়েই পাব কিন্তু এইবাৰ আপোনালোকে মেডিকেলৰ এডমিশ্যনৰ লিষ্টখন ফ্ৰীলি এভেইলেবল হৈ আছে চালে বুজি পাব যে অসমীয়া জাতিৰ সন্মুখত কিমান ডাঙৰ সংকট আছে বাট এই সংকটটোলৈ কাকো আমি বেয়া পাব নোৱাৰো কাৰণ কোনেও ইলিগেলি পোৱা নাই যোনে পাইছে লিগেলি পাইছে No, actually that law is very clear. If a chief minister or prime minister is in custody for up to 30 days, then he will lose the share of the chief minister. So during these 30 days, the accused will have multiple opportunity to go before the judiciary. He will have a bail petition, he will go to High Court, he will go to Supreme Court. When his bail will be rejected within that 30 days by all forum of judiciary, then only he will lose the chief ministership. So it is not that somebody will be arrested and he will lose the CMC. He will have still 30 days to go to the different forum. So opposition is interpreted it wrongly that as if the government in the day will be arrested chief minister and he will lose the CMC. He will not lose it before 30 days. And within 30 days, he will go to lower court, he will go to district court, he will go to high court, he will go to Supreme Court. And if all the forum does not give him bail, that means prima facie, he has some serious charges against him. Otherwise, court will enlarge him on bail. So my view is that we have nothing to oppose this bill. This bill is only to restore confidence of people in our democracy, and opposition should reconsider its position. তেওঁ এজন নিৰপেক্ষ ব্যক্তি তেওঁৰ মনৰ ভাৱ তেওঁ কোনটো এইটো নিজে যি ভাবে মনত লিখিব পাৰে গতিকে তেওঁৰ সেইটো মনৰ ভাৱ হ'ব পাৰে তাততো আমি বেয়া পাবলগীয়া নাই খিনি তেওঁ ক'ব আপোনাৰ কথা কি তেওঁলোকে কাম কৰি আছে ৰিপৰ্ট দি দিব 4-5 দিন সময়ৰ ভিতৰত দি দিব This is a matter of concern. Last time when I have visited Bangladesh, that area falls in the chicken neck coming from Bangladesh.
our chicken neck is very, very vulnerable because entire 22 kilometer stretch, if you scrutinize that all the people settled there has come originally from Bangladesh, maybe prior to 1971, prior to 1951. Now these people has become Indian citizen, but now Bangladesh is trying in order to provoke chicken neck. So this will be a very serious security threat in days to come. Suppose I goes to where from I came from Bangladesh and Pakistan. So my present country. So I will remain a confused person. Where my government of Bangladesh, I should not say, that Bangladeshans near chicken neck, that look, do not be Indian, you are originally from Bangladesh, and act about in many articles, many intellectuals has written about. The only difference is of a cut-off year. But loyalty will not determine according to the cut-off year. Suppose in 1970 I was in Bangladesh. I came to India. I become citizen of India. But my loyalty will be to Bangladesh because I spent my entire childhood there. And my loyalty will also be with India. Now, at the time of war, which way my loyalty will go? At the time of crisis, which way my loyalty will go? It will depend how their ideology will be shaped. Now a group of Bangladeshi organization become very active to shape the ideology of the people of original people of Bangladesh, presently Indian citizen, that look, that is your temporary nation. You be inclined towards us. So all these phone calls, wall writing, distribution of literature, and in some time even the arms training are part of this overall game plan. Are these penetrated into Assam also? No, this is a common human philosophy. Ejon moi aji golo, moi ejon, suppose ohakali moi America gusi golo. Moi citizenship to moi America lolo. কিন্তু মই ভাৰততেটো 40 বছৰ থাকিলো সো ভাৰতৰ প্ৰতিটো মোৰ এতিয়া মই নিজে নাজানো মই ভাৰতীয় নে মই আমেৰিকান যদি মোক ভাৰতৰ পৰা ডেইলি মোটিভেট কৰি থাকে যে তুমি ভাৰতীয় মোৰ মাইন্ডটো ভাৰতীয় হ'ব লিগেলি মই আমেৰিকান হ'ম যেতিয়া দুইখন ষ্টেটৰ কনফ্লিক্ট লাগিব মোৰ লয়ালিটিটো ভাৰতৰ ফালে আহি যাব এটা ভাৰত আৰু আমেৰিকা যুদ্ধ লগাৰ সম্পৰ্ক নাই গতিকে এই কথাটো মই বাদ দিলো মই আহিলো বাংলাদেশৰ পৰা অসমত আছো মোৰ দেউতা মা 14 জনম 14 গুষ্টি মোৰ বাংলাদেশত ঘৰ যদি বাংলাদেশী মানুহবিলাকে সদায় মোক লিটাৰেচাৰ দি থাকে ৰেডিঅ'ত বজাই থাকে ব্ৰেইন ওয়াশ কৰি থাকে তেতিয়া মোৰ লয়ালিটিটো আইনগতভাৱে ভাৰত কিন্তু মানসিকভাৱে মোৰ লয়ালিটিটো থাকিব বাংলাদেশত ভাৰত আৰু বাংলাদেশৰ কাজিয়া লাগিলে মই কোন ফালে যাম হেতু এটা সিদ্ধান্ত আজিয়ে লব নোৱাৰি হেকাৰণে বাংলাদেশে চেষ্টা কৰি আছে যে চিকেন নেকৰ আখে পাখে থাকা বাংলাদেশ মানে মই গভৰ্ণমেণ্ট কোৱা নাই বাংলাদেশৰ ফান্ডামেন্টালিষ্ট অৰ্গানাইজেশ্যন তেওঁলোকে ধুবুৰী শিলিগুৰি হওক বা গোটেই চিকেন নেকটোৰ আখে পাখে থাকা মানুহবিলাকক তেওঁলোকে মোটিভেট কৰিব চেষ্টা কৰি আছে যে remain as a Bangladeshi although you are staying now in India is a phone call ahise wall writing hoise it is part of that conspiracy hekarne moi khodai kom je uttor pub bharator manu paschim bangor manu asomor manu we are living on a fire ami nijeu na janu je eta সংঘাত হলে আমার ভবিষ্যৎ কি হবে যেতিয়ালৈকে সংঘাত নহয় সব ঠিক আছে যেতিয়া সংঘাত হব large section of people whose original residence in the Moimansingh district Rangpur district where their loyalty will go eto aji ami kuno kobo noru sei samoyhe ami gom pam kan moi bangladeshor radio khuni asu bangladeshor tv sai asu
বাংলাদেশৰ পৰা মানুহ অহা যোৱা কৰি আছে কনষ্টেণ্টলি মোৰ মূৰত সোমাই আছে যে তুমি বাংলাদেশৰ অৰিজিন আৰু মইতো হয়েই আৰু ভাৰত চৰকাৰেও ৰাস্তা বনাই দিছে স্কুল বনাই দিছে ঘৰ বনাই দিছে মেডিকেলত সিট দিছে কৰ্ম সংস্থাপন দিছে আইডেন্টিটি দিছে গতিকে আধা মই ভাৰতীয় হৈছো আধা বাংলাদেশী এটা ইট উইল বি ডিপেন্ড হাউ দা উইল ট্ৰিক হিম আমি কেনেকৈ তাক মেনিপুলেট কৰিম আজি যদি অসমৰ 50,000 মানুহ বাংলাদেশত থাকে সদায় যদি আমি বিহুত লাৰু পিঠা পঠাই থাকো সিহঁতিতো অসমীয়া হৈ থাকিব তা যুদ্ধৰ সময়ত সিহঁতি অসমকে সমৰ্থন কৰিব যে মোৰ ঘৰ তাতে আকৌ কিছুমানে নকৰিব যে নহয় নহয় মইতো সব বাদ দি আহিছো বাংলাদেশত গতিকে মই বাংলাদেশী সো দিস হাউ দা জিঅ'পলিটিক্স প্লে যে কেনেকৈ সেই সময়ত এই ঘটনাবিলাকে হাউ ইট উইল ৱৰ্ক সো দিস ফোন কলস are not ordinary phone calls. Coming back to this, these are part of larger conspiracy to weaken the chicken neck of India. Phone calls, when I went to Dhubri, I have shown the journalists, the wall writings. So these phone calls, journal, kobat Bangladeshor mobile network could hore. So these are not things to be ignored. Juddha nuhaleke you can ignore. But the moment there is a war, then all these elements will come out. You do not know. Somebody will say, I am 100% India. Moi India karne morim. Somebody will say, moi Bangladeshi. Keneke Bangladeshi holu. Je jua 10 বছৰ মোৰ ওপৰত work কৰি আছে. কোনোবাই ফোন কৰি আছে, কোনোবাই মোবাইল নেটৱৰ্ক, কোনোবাই ৰেল, কোনোবাই টিভি, কোনোবাই ৰেডিঅ, কোনোবাই পোষ্টাৰিং মোৰ মাইন্ডটো কনফিউজ কৰি আছে সেইকাৰণে এই কথাবিলাক কোনো পলিটিশিয়ানে উত্তৰ দিব নোৱাৰে আমিও সাৱধান হৈ থাকিব লাগে উই শুড বি ভেৰি ভেৰি কেয়াৰফুল অসম খুব নেক্সট 20 years in Assam will be very very critical and very very difficult period সেইকাৰণে মই ভাবো যে these are not what I am speaking as a politician 25 বছৰৰ ৰাজনীতি কৰাৰ পিছত মই দেখিছো যে because we could not take many step earlier now আমি এতিয়া এটা বিপদৰ পৰিসীমাৰ ভিতৰলৈকে সোমাই গৈ আছো বেলেগ নালাগে ওৰিয়াম ঘাটৰ এভিকচনতে চাওক 12-13 হাজাৰ মানুহ শিলচৰৰ পৰা গৈছে বৰাক ভেলীৰ পৰা গৈছে কৰিমগঞ্জৰ পৰা গৈছে মণিপুৰৰ পৰা গৈছে বৰপেটাৰ পৰা গৈছে ধুবুৰীৰ পৰা গৈছে তাত এইবাৰ ইলেক্টৰেল লিষ্টত 20,000 মানুহ হল এখন তানে এটা উজনি দুৱাৰ মুখতে ডাঙৰ ঘাটি এটাই বহি গৈছিল সো কিন্তু অসমীয়া মানুহ এবোৰ নজৰো দিয়া নাই এতিয়া দুই এজনে কৈ আছে নাই নাই ইহঁতি নাগালেণ্ডৰ পৰা মাটি ৰক্ষা কৰি আছিল নাগালেণ্ডৰ পৰা মাটি ৰক্ষা কৰিব কাৰণেতো দুইজন সিএমএ ফোনত কথা পাতিলে হল সো আমাৰ মানুহে বিশেষকৈ লেফট মানুহবিলাকে সেকুলাৰ সো-কল সেকুলাৰ মানুহবিলাকে অসমক কিমান বিপদত সোমাই দিছে বুজি পোৱা নাযায় যোৱাকালি বিশ্বনাথত এভিকচন হল ডিসিএ মোক কৈছে স্যাৰ বিহালীটোতো আছে তাৰমানে নৰ্থ বেংকখন য'ত আমি সাধাৰণতে ভাবো যে নাই সব ঠিক তো কালি মই চতিয়াত যাওঁতে তাতো ডিসিএ কৈছে স্যাৰ ইয়াতো বহুত মানুহ আছে তাৰমানে একোটা জায়গাত যেতিয়া বহি লয় আৰম্ভ কৰ পৰা হল তেজপুৰৰ কাষত এটো কি জায়গা 5 মাইলত তেওঁলোকে এটা কেন্দ্ৰ বনাই ললে তাৰ পিছত দে ষ্টাৰ্টেড স্প্ৰেডিং সব প্ৰথমতে সেন্টাৰ এটা বনাই লয় উৰিয়াম ঘাটটো সেন্টাৰ বনাই লৈছিল যেনেকৈ তেজপুৰত 5 মাইলটো সেন্টাৰ বনাইছিল আৰু এবাৰ 5 মাইলত যোৱাৰ পিছত এটা বিহালী মানুহখিনি খুদিলে কয় আমি 5 মাইলৰ পৰা আহিছো বিশ্বনাথৰ খিনিক কয় আমি 5 মাইলৰ পৰা আহিছো উৰিয়াম ঘাটত ঘাটি কৰিলে কৰি তেওঁলোক গল গোলাঘাটলৈকে যেটো আমি নেঘি বিল এভিকচন নেঘেৰি বিল ইজ গোলাঘাট কনস্টিটুৱেন্সি নেঘেৰি বিলৰ নেক্সট ডেষ্টিনেশ্যন হৈছে তিতাবৰ কনস্টিটুৱেন্সি এডাল লাইনতে আছে আসাম নাগালেণ্ড বৰ্ডাৰ
তিতাবৰ পৰা নেক্সট ডেষ্টিনেশ্যন হ'ল সোণাৰী সোণাৰী নেক্সট ডেষ্টিনেশ্যন হ'ল নাহৰকটীয়া গতিকে এই বস্তুটো লৈ যদি আজি আমি ব্ৰেক কৰি নিদিলোহেঁতেন নাগাটো আহিব 1 কিলোমিটাৰ মাটি কিন্তু এওঁলোক গৈ পালেহেঁতেন সোণাৰীলৈকে যিটো আমাৰ মানুহবিলাকে ৰিয়েলাইজেই কৰিব পৰা নাই সেইকাৰণে কেতিয়াবা মই অশান্ত হৈ থাকো যে আমাৰ মানুহখিনিয়ে বুজিয়ে পোৱা নাই যে আমি কি জাগাত বহি আছো অকল উজনিখনে বাছি আছিল এতিয়া মই এতিয়া 24ত মাৰ্ঘেৰিটাত যাম গোটেই মাৰ্ঘেৰিটাখনত সোমাই গৈছে মই তাৰ কাৰণে 24ত মাৰ্ঘেৰিটাত প্ৰগ্ৰেম ৰাখিছো আলোচনা কৰিম কিন্তু কোনেওতো আগত এইবিলাক এটা কৰিলেও আমাৰ মানুহখিনিয়ে ই এনেকুৱা কৰিছে উল্টাহে ক'ব খোজে মানুহখিনিয়ে বুজিয়ে পোৱা নাই যে আমি ক'ত আছো মেডিকেল গ'ল নিৰ্মাণ গ'ল খেতি গ'ল উবেৰ গ'ল মাটি গ'ল এতিয়া কি ওলাইছে ওলা উবেৰতকৈ ডাঙৰ প্ৰাইভেট কোম্পানী আনিব পৃথিৱীত এনেকুৱা প্ৰাইভেট কোম্পানী আছে নেকি এটা কংগ্ৰেছে কি কৰিছে প্ৰথম মোক ভয় খুৱালে যে আন্দোলন হ'ব মই আন্দোলন হ'ব যদি হ'ব একো ভয় নাই হেংগা তাতে আন্দোলনৰ ভয়টো বাদ দিয়ালে এতিয়া নতুনকৈ কি আৰম্ভ কৰিলে নহয় হিমন্ত বিশ্ব শৰ্মাই বেলেগ প্ৰাইভেট কোম্পানী এবাৰ ওলা উবেৰতকৈ আৰু প্ৰাইভেট কোম্পানী আছে নেকি এই পৃথিৱীত ওলা উবেৰতকৈ এইটো ইণ্টাৰনেশ্যনেল মানে কোনবা আছে নেকি তাৰপিছত মাটি খেদিলে কয় আদানী আম্বানী মানে কবাত নহয় কবাত আদানী আম্বানী আহিলেতো ময়ে সবচে ভাল পাওঁ মইতো গৈ লগ কৰি থাকো আহক বুলি নাহে বুলিহে কিন্তু কথাটো হ'ল যে উৰিয়াম ঘাটত আদানী আম্বানী আহিব নেকি তাৰমানে অসমীয়া মানুহখিনিয়ে নিজেই বুজি পোৱা নাই এই ক্লাছটোৱে যোৱা কেইদিনমানত ৰিপুন বৰাই ডেইলি ইলেকশ্যন কমিশ্যনক ফোন কৰে যে এছআইআৰ কেতিয়া হ'ব এই মানুহবিলাকৰ নাম কাটা যাব নেকি আৰে বাবা অসমীয়া হিচাপে চিন্তা কৰচোন ডেইলি ইলেকশ্যন কমিশ্যনে এছআই দিয়াই নাই মানুহজনৰ গাত কি ভূত লম্বিছে সদায় খালি এইটোকে সুধি থাকে কালি উৰিয়াম ঘাটৰ পৰা মানুহে কি পিটিশ্যন কৰিছে যে আমাক যদিও এভিকশ্যন কৰিলে ভোটটো কিন্তু আমাক উৰিয়াম ঘাটতে দিব অনুমতি দিব লাগে যদিও মই এতিয়া ঢিঙত থাকো তেওঁলোকে কালি মই গম পাওঁ ইমান এখন ভয়াবহ এপ্লিকেশ্যন দিছে যে এতিয়া মই ঢিঙলৈকে আহিলো মই মৰিগাঁৱলৈকে আহিলো কিন্তু মোৰ ভোটৰ চেণ্টাৰটো উৰিয়াম ঘাটত থাকিব লাগে উৰিয়াম ঘাটৰ এভিক্টেড মানুহখিনিয়ে দিছে ইলেকশ্যন কমিশ্যনৰ ইণ্টেনশ্যনটো আপাৰ আছাম যে গোটেই ইণ্টেনশ্যনটো হ'ল যে আপাৰ আছামত ইনফ্লিক্ট কৰিব লাগে সমষ্টিটো বঢ়াই যাব লাগে তেওঁলোকৰ কথা এইটোৱে আৰু এই গেম প্লেন বিলাক কোনেও আগত ক'ব সাহস নকৰিছিল কৰিলেতো আমি বহুত বচাই ল'ব পাৰিলোহেঁতেন কেনেকুৱা চিঠি লিখিছে যে ভোটটো হ'ব মোৰ উৰিয়াম ঘাটত থাকিম মই ঢিঙত নহয় ডিলিমিটেশ্যনে কি কৰিব পাৰে ডিলিমিটেশ্যনেতো জিঅ'গ্ৰাফি আৰু পপুলেশ্যনটো চেঞ্জ কৰিব নোৱাৰে উৰিয়াম ঘাটত তেওঁলোকে আৰম্ভ কৰিছিল 1200 ভোটেদি এইবাৰ উৰিয়াম ঘাটত তেওঁলোকৰ ভোট হ'লেতেন 16,000 বিহালীত যেতিয়া পল্লৱ লোচন দাস এমএলএ আছিলে মই নিজে বিহালীত পল্লৱ লোচন দাসৰ কাৰণে কেম্পেইনত গৈছিলো তেতিয়া 1200 আছিল এইবাৰ যেতিয়া কেম্পেইন কৰিব যাওঁ দে আৰ 16,000 নহয় জানো পিছে 12,000 এটা বিহালী মানে অসমীয়া বুজে গোৰ্খা বুজে এটা টিপিক্যাল হিন্দু কনস্টিটুৱেন্সি বিশ্বনাথ গ'ল বিহালীৰ পৰা গহপুৰত আৰম্ভ কৰিলে নাৰায়ণপুৰ আৰু দুই ফালৰ পৰা আহিব তেজপুৰৰ 5 মাইলৰ পৰা আহিব ইফালে নাওবৈচাৰ পৰা আহিব দুই ফালৰ পৰা তেওঁলোকে এক জাগাত স্যাটেলাইট ঘাটি এটা পাতি লয় তাৰ পৰা আৰম্ভ কৰে সো উৰিয়াম ঘাট was a স্যাটেলাইট ঘাটি ঠিক নহলে ভাই মই য'ত আছো তাতে ভোট দিম আজি যদি মই কিবা কাৰণত বিহাৰৰ পৰা অসমত আহো
মই লিখিম নেকি যে মই অসমলৈকে আহিলো কিন্তু মোৰ ভোটটো বিহাৰত থাকিব লাগে তেওঁলোকে লিখিব লাগিছিল যে আমি উৰিয়াম ঘাটৰ পৰা মৰিগাঁও আহিলো মৰিগাঁৱত যেন আমাৰ ভোটৰ লিষ্টত নামটো সোমায় চিঠিখন কি লিখিব লাগিছিল যে মোৰ নামটো যাতে ভোটাৰ তালিকাৰ পৰা নাকাটে মই য'ত আছো বৰ্তমান তাতে মোক ভোট দিয়ক কিন্তু তেওঁলোকে চিঠিখন লিখিছে যে আমাক উৰিয়াম ঘাটত ভোট দিব লাগে তাৰমানে এইবিলাক কিমান একোটা গভীৰ ষড়যন্ত্ৰ আমি বুজিবই পৰা নাই কালি আপোনালোকে আমাৰ সিওৰ পৰা চিঠিখন তেওঁ যদি শ্বেয়াৰ কৰিব খোজে মইতো ভিতৰুৱাকৈ শুনিছো অফিচিয়েলিটো এই চিঠি মোৰ তাত নাহে আপোনালোকে ইনকুৱাৰী কৰিব পাৰে আৰু দিল্লীলৈকেও লিখিছে নহয় ভাল নহয় তেওঁলোকৰ এই চিঠিবোৰ কোনে লিখি দিয়ে নহয় কেৰালাৰ পৰা মানুহ আহে মহাৰাষ্ট্ৰৰ পৰা আহে এটি যে এটা বহুত ডাঙৰ নেটৱৰ্ক হয় ইণ্টেলেকচুৱেল হয় তেওঁলোকে একদম ক্লিয়াৰলি লিখিছে যে আমি য'তেই নাথাকি কিয় আমাৰ ভোটৰ চেণ্টাৰটো উৰিয়াম ঘাটত হ'ব লাগে তাৰমানে ভ্ৰাম্যমান যেনেকৈ আলফাৰ চলমান শিবিৰ থাকে তেওঁলোকৰ চলমান ভোট কেন্দ্ৰ হ'ব গতিকে এই লেভেলত অসমত কনস্পিৰেচি চলি আছে আমাৰ মানুহে আন্দাজে কৰিব পৰা নাই আমাৰ বাতৰি কাকতে আকৌ কি লিখে ইমান ভাল আজমলৰ ট্ৰেইনিং চেণ্টাৰৰ পৰা ইমান ল'ৰা মেডিকেল পাইছে তোৰে চিট খাই আছে আকৌ তয়ে লিখ উল্টা লিখিব লাগে যে আজমলে যদি ইমান ডাঙৰ চেণ্টাৰ কৰিছে আমি কিয় কৰিব নোৱাৰো সাহিত্য সভাই কিয় কৰিব নোৱাৰো আমি লিখিব লাগে সেইটো যে লাচিত খানাই কিয় কৰিব নোৱাৰে সাহিত্য সভাই কিয় কৰিব নোৱাৰে আমি প্ৰতিযোগিতা লগাব লাগে উল্টাই আমি এনেকে লিখি দিওঁ যে আমাৰো যাতে ছোৱালীবিলাক আজমলতা ট্ৰেইনিং ল'ব যায় আৰু লাভ জেহাদৰ বলি হয় আমি তেনেকে লিখি দিওঁ কথা বতৰাবিলাক আমি যিখিনি সিহঁতি কৰিব নোৱাৰে সেইখিনি আমি বুজাই বঢ়াই কৰি দিওঁ যেনেকে গুৱাহাটী ইউনিভাৰ্চিটিয়ে চাহ বিস্কুট খোৱালে তাৰ সোৱাদ নাথাকে USTMত খোৱালে তাৰ সোৱাদটো এডিশ্যনেল আহি যায় ধন্যবাদ কৰি ল'ব পুলিচে আৰু এটা বিষয় আছে যোৱা কিছুদিন ধৰি প্ৰায় ডেৰমাহমান ধৰি শ্ৰীৰামপুৰ গেটত যিবোৰ ট্ৰাক স্ক্ৰেপ লৈ যায় তাত পুলিচে কিছু ৰখাই আছে গাঁওবোৰ জগতৰ নামত যদি আপোনাৰ স্কেনাৰ ওলাইছে 35,000কে পাৰ গাড়ী বিচাৰে প্ৰথম কথা মইতো নাভাবো যে কোনোবাই টকা বিচাৰিছে কাৰণ অসমত এতিয়া পুলিচে এইবিলাক কৰিব সাহস নাই কিন্তু কেতিয়াবা জেনুইন কথাত ধৰিলেও কাৰণ স্ক্ৰেপ ক'ৰ পৰা যাব চুৰিয়ে হ'ব অসমৰ পৰা স্ক্ৰেপ কেনেকে যাব আজি অসমত আমাৰ প্ৰায় 12টা TMT ফেক্টৰী আছে তেওঁলোকে স্ক্ৰেপ কিনে তাৰ পিছতো যদি তেওঁলোককো বিক্ৰী নকৰি ট্ৰাকেদি ওলাই যায় তাৰমানে তাততো ঘটনা থাকিব আৰু বহুত চুৰি কেছ ৰেজিষ্টাৰ হৈ আছে পুলিচে যেতিয়া ইনকুৱাৰী কৰে তেতিয়া টকা লোৱা বুলি এই কথাটো উলিয়াই দিয়ে আৰু পুলিচৰ হাত ভৰি ভাঙি দিয়ে সেইকাৰণে মই ভাবো টকা লবতো সাহস কাৰো নাই কিন্তু যদি স্ক্ৰেপৰ গাড়ী অসমৰ পৰা ওলাই গৈছে ডেফিনেটলি ধৰিব লাগে ইনকুৱাৰী হ'ব লাগে যে স্ক্ৰেপ ক'ৰ পৰা ওলালে মই স্কেনাৰ লৈ পুলিচে কেনেকে বিচাৰিব পাৰে চাওক বেলেগ গ্ৰুপটোতো সেই সীমান্তটো আপোনালোকে জানে তাত বহুত ধৰণৰ মানুহ আছে আৰু যদি এনেকুৱা পাক্কা ইনফৰমেশ্যন আছে মই এতিয়া স্পীক কৰি দিম কোনো একো কথা নাই আপোনালোকে নাগালেণ্ড CMৰ অলপ আগতে প্ৰেছ ৰিলিজ চাওক যে আমি অসমৰ লগত একেলগে গছ পুলি ৰুম এই কথাটো সাংবাদিকসকলে আমাক ভয় খুৱাই আছে মই এইটো কাৰণে কষ্ট পাইছো নাগালেণ্ড CMে 1 ঘণ্টা আগত মোক ফোন কৰিছে যে নাগালেণ্ডৰ ডেপুটি CMও আহিব 23 তাৰিখে চন্দ্ৰপাতেৰো যাব লাগে একেলগে প্লান্টেশ্যন কৰিম আমি অলপ আগতে তেওঁলোকে অফিচিয়েলি প্ৰেছ ৰিলিজ দিছে কালিৰ পৰা পেপাৰবিলাকে মোৰ মাথা গৰম কৰি আছে যে নাগালেণ্ডে নটিচ দিছে ওলাই যাব দিছে তেতিয়া মই নাগালেণ্ডৰ CMক ক'লো যে আমাৰ অসমৰ মিডিয়া এইবোৰ লিখিয়ে থাকিব আপুনি এটা ষ্টেটমেণ্ট ইস্যু কৰি দিয়ক
গতিকে এই কথাবোৰ যোনে উলিয়াই থাকে এই মানুহবিলাকৰ কাৰণে ডুবি গৈছো কিমান আৰু মই অকলে যুঁজি থাকিম এইটোতো একশ্যন ল'বই লাগিব এইবিলাক গোটেই আমাৰ সন্মানীয় গড় নিধনকাৰী দিনতে গোটেইবিলাক সোমাইছিলেগৈ গতিকে গৈ গৈ ইনকুৱাৰীটো কেতিয়াবা তেওঁৰ ডিঙিটো গৈ পৰিবগৈ কি বলো গভৰ্ণৰ হাউচটো মই আপোনালোকক লৈ যাম এবাৰ বিফৰ ডেট